নামপ্ৰেমী আয়তীসকল, শিৱসাগৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক আমাৰ অতি শ্ৰদ্ধাৰ অসীম গগৈ ডাঙৰীয়া, নিৰ্মলা দাস প্ৰমুখ্যে এই নাম অনুষ্ঠানৰ আয়োজকসকল, উদ্যোক্তাসকল, কৰ্মকৰ্তাসকল, জয়ন্ত গগৈ প্ৰমুখ্যে দিহানামৰ শিল্পীসকল, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে পোনপ্ৰথমে আমাৰ হৃদয় ভৰা শ্ৰদ্ধাৰে আগবঢ়াইছোঁ। আমাৰ এটা নিজৰ দৈন্যতাৰ কথা আপোনালোকক প্ৰথমতে প্ৰকাশ কৰি ল'বলৈ লৈছোঁ। মাতৃনী খহতা আজি 4 দিন জ্বৰ পানী লগা কাহত ভোগাৰ কাৰণে মাতটো আৰু বেয়া হৈছে। আচলতে কথা কোৱাৰ এতিয়া নিজৰ যিটো মানসিক প্ৰৱণতা থাকিব লাগে সেইটো নাই, কিন্তু আইসকল তথা ৰাইজ আমাৰ প্ৰাণ, আৰু সেইকাৰণে আপোনালোকক ত্যাগ কৰিব নোৱাৰি ইয়ালৈ আহিছোঁ আৰু ভাবিছোঁ কথা ক'ব নোৱাৰিলেও আপোনালোকক অন্তৰত দেখা দিম, আৰু দেখা দিয়াৰ লগে লগে আমি নিজেই কৃতাৰ্থ হ'ব পাৰিম। আৰু সঁচা বগা যেন এজাক বগলীহে পৰি আছে। আপোনালোকে নামৰ ধ্বনিৰে অকণমান পিছতেই যেন সঁচাকৈ দূৰ দিগন্তলৈ উৰি যাব, আৰু আমাকো আপোনালোকে সেই ভাৱত লৈ যাব। আপোনালোক সঁচাকৈ সৌভাগ্যশালী, আৰু সঁচা অৰ্থত ক'বলৈ গ'লে সমাজৰ আচল যদি চাবিকাঠি আছে, পৰিচালক আছে আইসকল। আইসকলৰ হাতত যদি সেই চাবিকাঠি শক্তিশালীভাৱে নিয়ন্ত্ৰণত থাকে, আমাৰ সমাজখন কোনেও ভাঙি টুকুৰা টুকুৰ কৰিব নোৱাৰে, ঘৰখন চেৰেলি ভেৰেলি কৰিব নোৱাৰে। এৰিষ্ট্ৰকেট VIP-টো খোলাটোকে কেৱল চাবি বুলি কোৱা হোৱা নাই। এই আইসকলৰ হৃদয়ৰ মাজত যি আধ্যাত্মিক প্ৰৱণতা আছে, যি ঘৰ পৰিচালনা কৰা, সমাজ পৰিচালনা কৰাৰ শক্তি আছে, সেই অৰ্থত আমি আইসকলক সেই চাবিকাঠিৰ লগত তুলনা কৰিছোঁ। আৰু যথাৰ্থতে আপোনালোকে সেই চাবিকাঠি ব্যৱহাৰ কৰিলে দেখিব আপোনালোকৰ ঘৰটো ধুনীয়া হৈছেই, সমাজখন ধুনীয়া হ'ব। আপোনাসকলে আজি এই প্ৰখৰ ৰ'দকো ত্যাগ কৰি ইয়াত নাম গাবৰ কাৰণে বহি আছে, এইটো কম হেঁপাহ নহয়। আগৰ আমাৰ কয় ৰ'দত যিকোনো মানুহে থাকিব নোৱাৰে, এটা জাতিৰ মানুহে বেছিকৈ থাকিব পাৰে যি পানীৰ লগত সম্পৃক্ত হৈ থাকে। কিন্তু আজি আপোনাসকলে প্ৰমাণ কৰি দিলে যে আপোনালোকক কোনেও এই শক্তিটোৰ পৰা প্ৰতিহত কৰিব নোৱাৰে। আইসকলে এই প্ৰখৰ ৰ'দকো নেওচি ইয়াৰ দৃষ্টান্ত দেখুৱাব পাৰে। আপোনালোকে নাম গাবলৈ আহিছে, নাম কি? নময়তী কি নাম? যি শব্দ শুনাৰ লগে লগে আমাৰ মনটো নমন হৈ পৰে, শিৰ দৌৰ খাই যায়, তনু মন সি নমন হৈ পৰে, তাকে কোৱা হৈছে নাম। এই নাম কি? নাদৰূপম পদম জ্যোতি, নাদৰূপী স্বয়ং হৰি। এই নাদ শব্দ ব্ৰহ্মই নাম, আৰু এই নাম নাদ শব্দ ব্ৰহ্মই পৰম জ্যোতি, আৰু এই পৰম জ্যোতিয়ে স্বয়ং হৰি। সেয়ে নাম আৰু নামীৰ মাজত পাৰ্থক্য বিচাৰি পোৱা নাযায়। য'তেই নাম থাকে তাতেই নামী থাকে। আপোনালোক আজি সহস্ৰাধিক নামতি ইয়াত যেতিয়া একত্ৰিত হৈছে,
আপোনালোকে প্ৰমাণ কৰি দিলে ইয়াত আজি নামি আছে, হৰি আছে। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই কথাটি কৈ থৈ গৈছে, নাম ক'ত থাকে? আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি, যে নাম সেই হৰি জানানি কৰি। যে নামত থকাৰ নিৰ্দিষ্ট ঠিকনা নাই, য'তেই ভকতে নাম লয় তাতেই নাম থাকে, তাতেই হৰি থাকে। আৰু এই কথা আমাৰ মাধৱ পুৰুষে সুন্দৰকৈ এইদৰে প্ৰকাশ কৰিছে, মাধৱৰ নাম বৎস প্ৰায় ভৈল, ভক্তে তাংক লয়া জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। অৰ্থাৎ গৰু পোৱালিটা যদি আগে আগে যায়, পিছে পিছে গাইজনী যোৱাটো অৱশ্যম্ভাৱী। ঠিক সেইদৰে য'তেই ভকতসকলে ভগৱন্তৰ গুণনাম কীৰ্তন কৰে, তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ আহি সহ অৱস্থান গ্ৰহণ কৰে। সেয়ে নাম নামীৰ মাজত পাৰ্থক্য নাই। আৰু সেয়ে ভগৱান কৃষ্ণও নিজেই নাৰদৰ সন্মুখত সেই কথা কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচা, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। সেই নাৰদ, মোৰ অতি প্ৰিয় স্থান বৈকুণ্ঠ, মোৰ অতি প্ৰিয় স্থান যোগীৰ হৃদয়, কিন্তু মই এই প্ৰিয় স্থানবিলাকো কেতিয়াবা ত্যাগ কৰিব পাৰোঁ। কেতিয়া জানা? যেতিয়া মোৰ ভকতসকলে, মোৰ ভক্তসকলে মোৰ নাম লয়, সেই স্থানক মই অতি প্ৰিয় বুলি বিবেচনা কৰোঁ আৰু তাতেই মই অৱস্থান গ্ৰহণ কৰোঁ। সেয়ে আমি পুনৰ কৈছোঁ, আপোনালোকে আজি ভগৱন্তৰ নাম পবিত্ৰ সহকাৰে প্ৰতিকূল পৰিৱেশকো নেওচি ইয়াত গাবলৈ যদি আহিছে, ইয়াত ভগৱান বিৰাজমান হৈ আছে। আপোনালোকে ভালকৈ চকুকেইটা মুদি আপোনালোকে গম পাব, সঁচাকৈয়ে ভগৱান আমাৰ সন্মুখত বিৰাজমান। আৰু নাম লোৱাৰ লগে লগে যে আমাক মনটো নমন কৰি দিয়ে, সেই নমন শব্দটোৰ অৰ্থ সোমাই আছে বিনয়। মানুহৰ জীৱনত যেতিয়ালৈকে বিনয় ভাৱ নাথাকিব, তেতিয়ালৈকে মানুহৰ জীৱন শৃংখলিত হ'ব নোৱাৰে। আৰু এই বিনয় ভাৱৰ কাৰণে মানুহক লাগিব শিষ্টাচাৰ, এই বিনয় ভাৱৰ কাৰণে লাগিব মানুহক সততা, এই বিনয় ভাৱৰ কাৰণে মানুহক লাগিব স্বাধীনতা, যাৰ যোগেদি মানুহে ঈশ্বৰ প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰিব পাৰে। যাৰ হৃদয়ত কেৱল অহংকাৰ থাকে, সেই অহংকাৰ ভাৱেৰে ভগৱানক পাব নোৱাৰে। যাৰ হৃদয়খন অহংকাৰ শূন্য হয়, সেইজনে ভগৱানক অৱশ্যম্ভাৱী পাব পাৰে। আৰু উদাহৰণ দ্ৰৌপদী। আপোনালোকে দ্ৰৌপদীৰ কথা জানে, দ্ৰৌপদীৰ কাহিনীৰ কথা শুনিছে। দ্ৰৌপদীক মহাসতী বুলি কোৱা হৈছে, দ্ৰৌপদীক যুগদ্ৰষ্টা এগৰাকী নাৰী বুলি কোৱা হৈছে। আৰু দ্ৰৌপদী সমাজৰ শক্তিশালী নাৰী। কিয় এই শব্দৰে দ্ৰৌপদীক বিভূষিত কৰা হ'ল? অৰ্থাৎ তেওঁ পঞ্চগুণেৰে সমৃদ্ধ আছিল, যাৰ কাৰণে তেওঁ মহাসতী হ'ল। সেই কাহিনীটো চমুকৈ কৈছোঁ। যিদিনাখন দ্ৰৌপদীৰ 5 পুত্ৰ শুই থকা অৱস্থাত অশ্বত্থামাই কাটি পেলালে, তেতিয়া দ্ৰৌপদীয়ে সেই কথা শুনি ব্যাকুলিত হ'ল, কান্দি কাটি বিভ্ৰ হ'ল। আৰু সেই মুহূৰ্তত অৰ্জুনে আহি তেওঁক সান্তনা দি ক'লে, শোভাননী, তুমি আৰু নেকান্দিবা, মই তোমাৰ আততায়ীজনক ধৰি আনিম আৰু তোমাৰ মন যোৱা মতে তুমি তেওঁক শাস্তি দিবা। এই বুলি কৈ অৰ্জুনে কৃষ্ণক অশ্বত্থামাক খেদি গ'ল। আৰু পিছ মুহূৰ্ততে অৰ্জুনে অশ্বত্থামাক হাতে গলে বান্ধি পেলালে, আনি থকুচকে দ্ৰৌপদীৰ সন্মুখত পেলাই দিলে। আৰু দ্ৰৌপদীক ক'লে, তোমাৰ এতিয়া যিমান মন যায় তেওঁক তুমি শাস্তি বিধান কৰা, আৰু তাৰপিছত মই তেওঁক বধ কৰিম। তেতিয়া দ্ৰৌপদীয়ে কি ক'লে জানে? মেলা মেলা বান্ধ ইহানো দুখে উধাই দুগুণে জুই মোৰ। এই আৰ্যপুত্ৰ, তুমি তোমাৰ গুৰুপুত্ৰক যিদৰে বান্ধি আনিছা পশুবত, পশুৰ দৰে মই কিন্তু এগৰাকী হৃদয় প্ৰণা নাৰী হৈ এই দৃশ্য চাব নোৱাৰোঁ। তুমি তেওঁকতো বধ কৰিব নোৱাৰাই, এওঁৰ বান্ধটো খুলি দিয়া। আৰু কি জানা? তুমি যিজন গুৰুৰ ওচৰত অস্ত্ৰ শিক্ষা লৈছিলা, সেই গুৰুপুত্ৰক যদি তুমি বধ কৰা, তোমাক কৃতজ্ঞতাৰ দুখে স্পৰ্শ কৰিব। আৰু কি জানা?
তুমি যদি সেই গুৰুপুত্ৰক বধ কৰা ব্ৰহ্ম সাপে তোমাক খেদি আহিব। আৰু কি জানা, তুমি যদি গুৰুপুত্ৰক বধ কৰা কুলক্ষয় আৰম্ভ হ'ব। আৰু কি জানা, মই মোৰ 5টা পুত্ৰক নিৰ্দিষ্ট অৱস্থাত হত্যা কৰাৰ কাৰণে মই যি দুখ পাইছিলোঁ, মোৰ সন্মুখত যদি তুমি এই গুৰুপুত্ৰক বধ কৰা, মোৰ নিচিনা এগৰাকী হৃদয় প্ৰাণা নাৰীয়ে 10 গুণ হিয়াৰ ঢাকুৰি কান্দিব। মই যিহেতু হৃদয় প্ৰাণা নাৰী, মোৰ মাতৃত্বৰ সংজ্ঞা আছে। এই মাতৃত্বৰ সংজ্ঞাৰে মই কেতিয়াও প্ৰতিশোধ পৰায়ণী স্বভাৱ গ্ৰহণ কৰিব নোৱাৰোঁ।